মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পাঠীগণিতৰ কেইটামান বিশেষ অংক মই আলোচনা কৰিম, যিবিলাকৰ ডিফিকাল্টি লেভেল অলপ ওপৰত। বহুত সংখ্যক ষ্টুডেণ্টে এইবিলাক কৰিবলৈ টান পায়, সেইকাৰণে মই তোমালোকক এইখিনি বুজাই দিবলৈ চেষ্টা কৰিছোঁ, আৰু খুবেই ইম্পৰ্টেণ্ট কিন্তু এইবিলাক পৰীক্ষাৰ কাৰণে। তোমালোকে চাব পাৰিছা বৰ্ডত কুৱেশ্যনটো কি আছে। দুটা অংক থকা সংখ্যা এটাৰ অংক দুটাৰ যোগফল 11। সংখ্যাটোৰ লগত 27 যোগ দিলে অংক দুটাৰ স্থান সাল সলনি হয়। সংখ্যাটো কি? এনেধৰণৰ অংকবিলাক খুবেই টান হয়, মানে একচুৱেলি দশম শ্ৰেণীৰ লেভেলৰ অংক এইটো, কিন্তু তথাপি তোমালোকৰ প্ৰশ্নত সোধা হয়। কি কৈছে? দুটা অংক থকা সংখ্যা এটাৰ অংক দুটাৰ যোগফল 11। এতিয়া তোমালোকে ধৰি ল'বা কি একক স্থানৰ অংকটো x ধৰিবা। তেনেহ'লে তোমালোকৰ দশক স্থানৰ অংকটো কি হ'ব? নিশ্চয় দুটা যোগ কৰি যিহেতু 11 হয়, তেন্তে এইটো হ'ব 11 মাইনাছ x, দশক স্থানৰ অংক। এতিয়া সংখ্যাটো কি হ'ব? সংখ্যাটো তোমালোকৰ হ'ব 11 মাইনাছ x, যিহেতু ই দশকৰ ঘৰৰ অংক, সেইকাৰণে ইয়াক 10 দি পূৰণ কৰিব লাগিব, আৰু এককৰ ঘৰৰ অংকটো হ'ল তোমালোকৰ x, হয়নে? এতিয়া হ'ল কি, ইয়াক যদি তোমালোকে সলভ কৰা কেনেকুৱা হ'ব? হুইচ ইমপ্লাইজ লিখিবা, এই 10 দি ইয়াক মাল্টিপুল কৰিলে 110, হয়নে? মাইনাছ আছে, মাইনাছ দিলা, 10 দি আকৌ xক পূৰণ কৰিব লাগিব, সেইকাৰণে 10x প্লাছ x হৈ গ'ল। মানে সংখ্যাটো উলিয়াইছোঁ কিন্তু দেই। ইমপ্লাইজ এইটো তোমালোকৰ কি থাকিলে? 110 থাকিলে, আৰু মাইনাছ 10x প্লাছ x কিমান হ'ব? মাইনাছ 9x। এইটো হৈ গ'ল তোমালোকৰ সংখ্যা। এতিয়া কি কৈছে তোমালোকৰ? সংখ্যাটোৰ লগত 27 যোগ দিলে অংক দুটাৰ স্থান সাল সলনি হয়। বুজি পাইছে? এতিয়া এই সংখ্যাটো পালা নহয়, তোমালোকে এই সংখ্যাটোৰ লগত একৰ্ডিং টু কুৱেশ্যন লিখিবা। সংখ্যাটো হ'ল তোমালোকৰ 9x, হয়নে? ইয়াৰ লগত যদি তোমালোকে 27 প্লাছ দিয়া, তেন্তে অংক দুটাৰ স্থান সাল সলনি হয়। তাৰমানে কি? এই দশকৰ ঘৰৰ অংকটো হ'ব এককৰ ঘৰত, আৰু এককৰ ঘৰৰ অংকটো হ'ব দশকৰ ঘৰত। ফাইন। তেনেহ'লে আমি লিখিম, এতিয়া এককৰ ঘৰটো দশকৰ ঘৰত হ'ল, সেইকাৰণে 10 দি পূৰণ কৰিলোঁ। তাৰপিছত আৰু দশকৰ ঘৰৰ অংকটো এককত হ'ল, সেইকাৰণে 11 মাইনাছ x লিখিলোঁ। ফাইন। এতিয়া ইয়াক সলভ কৰিলে তোমালোকে xৰ মান পাই যাবা, আৰু সংখ্যাটো পাই যাবা। হুইচ ইমপ্লাইজ, এতিয়া ইয়াক আমি সলভ কৰিম। 110 মাইনাছ, ৰ'বা এইখিনিতে তোমালোকে ইয়াৰ কাম চেছ কৰি দিব পৰা যায়। তাৰমানে 110 প্লাছ 27, তেনেহ'লে কিমান হ'ব? 137, ৰাইট? মাইনাছ 9x থাকিলে এইটো ইকুৱেল টু 10 ইনটু x কিমান হ'ব? 10x, হয়নে? তাৰপিছত প্লাছ 11 মাইনাছ x আছে নহয়? ফাইন। এইবাৰ তোমালোকে কৰিবা কি? 11টো আছে নহয়, 11টো ইফালে লৈ আহা, মাইনাছ হৈ যাব। 137 মাইনাছ 11, তাৰপিছত এই মাইনাছ 9x আছে নহয়, এইটো ইফালে লৈ যোৱা, গ'লে প্লাছ হ'ব। তেনেহ'লে 9x প্লাছ 10x কিমান হ'ল? 19x মাইনাছ x, তেনেহ'লে কিমান হ'ব? 18x হ'ব। ইফালে হৈ গ'ল তোমালোকৰ 18x। ফাইন। তাৰপিছত তোমালোকে কৰিবা কি? ইমপ্লাইজ এইটো 27, তেনেহ'লে কিমান হ'ব? এইটো 37, ইয়াত মাইনাছ কৰিলে তোমালোকৰ হ'ব 126 ইকুৱেল টু ইয়াত 18x হ'ল নহয়? এতিয়া আমি কৰিম কি? এইটোক দি মানে 126ক 18 দি হৰণ কৰিম। কিমান বাৰ যাব? ইফালে লক্ষ্য কৰা, 126 ডিভাইডেড বাই 18 কিমান বাৰ যাব? 8 টাইমছ যদি আমি দিওঁ, 8 8 যা 64, বেছি হৈ যায়। 8 টাইমছ 6 টাইমছ দিলে এইটোক তোমালোকে যদি 7 বাৰ দিয়া, 7 18 যাৰ কিমান হ'ব? 126, মিলি গ'ল 26। তাৰমানে 7 বাৰ যাব আমাৰ, এইবিলাক একো নহয়, 7 বাৰ গ'ল। তেনেহ'লে আমাৰ xৰ মান আমি কি পাম? ইয়াত কাটি দিলে তোমালোকে 18 7 যাৰ, ৰাইট?
তাৰ মানে ইয়াত লিখিলা তোমালোকে xৰ মান 7 হল x হল আমাৰ এককৰ ঘৰৰ অংক এককৰ ঘৰৰ অংকটো যদি 7 হয় তেনেহলে দহকৰ ঘৰৰ অংকটো কি হ'ব 11 - 7 = 4 তেনেহলে আমাৰ সংখ্যাটো কি হ'ব 47 ফাইন দেখা যাকচোন ইয়াত অপচনত আছে নাই কত কল অংকটো ইয়া চাইছা 47 কিন্তু এইখিনিতে তোমালোকে আকৌ এটা তোমালোকে ধাৰণা কৰিব পাৰিবা ইমান দূৰ নকৰাকে তোমালোকে কামটো কৰিব পাৰিবা কেনেকৈ কামটো কৰিবা মই কৈ দিছো ফাৰ্স্ট তোমালোকৰ 83 আছে নহয় ইয়াত 8 + 3 তোমালোকে প্লাস কৰিলা 11 হল এতিয়া হ'ব 83 লগত যদি তোমালোকে 27 প্লাস কৰা 83 আচ্ছা প্লাস 27 কৰিলা কিমান হ'ব ৰিজাল্টটো তোমালোকৰ এইটো আমাৰ 27 হোৱাট কল আচ্ছা 13 - 7 6 আৰু ইয়াত থাকিল তোমালোকৰ 7 - 2 5 56 হাল হলনি নহল তানে এইটো হোৱাৰ আমাৰ চান্স নাই 74 ক লোৱা তোমালোকে 74 ফাইন ইয়াত 7 + 4 তোমালোকৰ কিমান হল 11 হল প্ৰথম কন্ডিশন ঠিকে আছে এতিয়া 74 হতে তোমালোকে 27 প্লাস কৰা হাল হলনি হ'বনে ইয়াত হ'ব 11 7 9 10 9 10 কিমান হ'ব 110 অংক আমাৰ হাল হলনি নহল এতিয়া তোমালোকে নেক্সট অপশনটো কি আছে তোমালোকৰ 47 তোমালোকে 47 লোৱা 4 + 7 কিমান হ'ব তোমালোকৰ নিশ্চয় 11 এতিয়া 47 ৰ সতে যদি তোমালোকে 27 এড কৰা কিমান হ'ব 74 চাইছা ইয়াত 47 আৰু ইয়াত 74 অংক দুটাৰ স্থান হাল হলনি হৈছে গতিকে তোমালোকৰ 3 নম্বৰ অপশনটো কাৰেক্ট এনেকৈ তোমালোকে কৰিব পাৰা এই অংক গল এইবিলাক অংক খুব টান হয় আৰু খুব ইম্পৰ্টেন্ট হয় সেই কাৰণে মই তোমালোকৰ লগত ডিসকাস কৰিছো এতিয়া নেক্সট যেটো অংক আছে এটা তোমালোকে চাব পাৰিছে ইয়াত কি লিখা আছে বৰ্গক্ষেত্ৰ এটাৰ বাহুৰ দৈৰ্ঘ্য দুগুণ কৰিলে পৰিসীমা হ'ব পৰিসীমা কিমান গুণ হ'ব বৰ্গক্ষেত্ৰ তোমালোকে গম পোৱা এইটো ধৰি লোৱা এটা বৰ্গক্ষেত্ৰ ইয়াৰ বাহুৰ দৈৰ্ঘ্য দুগুণ কৰিলা মানে ডাবল কৰিলা হয়নে তেনেহলে ইয়াৰ যদি বাহুৰ দৈৰ্ঘ্য a হয় তেনেহলে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব 2a হ'ব হয়নে প্ৰথমটোৰ পৰিসীমা মানে p1 লিখিলা তোমালোকে ফৰ্মুলা আছে তোমালোকৰ 4 * a এইটো হৈ গল আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত পৰিসীমা p2 লিখিবা p2 = 4 * কি হ'ব এর জায়গাত আমি লিখিম 2a তাৰমানে কিমান হল 2 * 4a আমি উল্টাই লিখিব পাৰো 4a বলতে কি হয় মানে p1 তেনেহলে তোমালোকে লিখিবা 2 * p1 মানে দ্বিতীয়টোৰ পৰিসীমা প্ৰথমটোৰ পৰিসীমাৰ দুগুণ হৈ যাব কি হ'ব দুগুণ হ'ব সো যাকচোন ইয়াত অপচন আছে নাই আছে এইবাৰ গল তোমালোকৰ পৰিসীমাৰ ক্ষেত্ৰত হয়নে এতিয়া যদি তোমালোকৰ কালিৰ ক্ষেত্ৰত হয় কালিৰ ক্ষেত্ৰত কি ঘটনা ঘটিব তোমালোকে চাবা প্ৰথমটোৰ কালি তোমালোকৰ a1 এটো বাহু স্কয়াৰ হয়নে দ্বিতীয়টোৰ ক্ষেত্ৰত কালি a2 কি হ'ব বাহু স্কয়াৰ বাহু কিমান আছে 2a তাৰে স্কয়াৰ কৰিলা কিমান হ'ব 2 স্কয়াৰ কৰিলে তোমালোকৰ 4 আৰু a স্কয়াৰ কৰিলে a স্কয়াৰ হল নহয় এতিয়া তোমালোকে 4 * a স্কয়াৰ মানে হল তোমালোকৰ a1 প্ৰথমটোৰ কালি a1 তেনেহলে যদি তোমালোকৰ কালি উলিয়াবলৈ দিয়ে তেন্তে দ্বিতীয়টোৰ কালি প্ৰথমটোৰ কালিৰ কিমান হ'ব 4 গুণ হ'ব কেতিয়াবা অনুপাত উলিয়াবলৈ দিয়ে হয়নে যদি অনুপাত উলিয়াবলৈ দিয়ে তোমালোকে লিখিবা a1 / a2 = কি হ'ব a স্কয়াৰ / 4a স্কয়াৰ তেনেহলে তোমালোকে a স্কয়াৰ স্কয়াৰ কাটিলে একবাৰ কিমান হ'ব ৰিজাল্ট 1:4 হ'ব এইবিলাক খুব ইম্পৰ্টেন্ট অংক সেই কাৰণে মই ডিসকাস কৰি আছো আৰু এটা ইম্পৰ্টেন্ট অংক আছে মই তোমালোকক ডিসকাস কৰাই দিছো এটো চাবা 0.0675 ক 15 ৰে হৰণ কৰিলে ভাগফল কিমান হ'ব তোমালোকে হয়তো চাইছা ইয়াত পইণ্ট কিমান কি আছে উল্টা পুল্টা হয় ভয় খাই যাবা তোমালোকে এই ক্ষেত্ৰত ভয় নাখাবা সিম্পলি কৰিবা কি তোমালোকৰ 675 আছে নহয় ইয়াক তোমালোকে 15 দি ডিভাইড কৰিবা এই চাইছা ইয়াত 675 বাকি পইণ্টৰ কথা চিন্তা নকৰিবা আগতে এটো ডিভাইড কৰা কিমান বাৰ যাব 4 বাৰ গলে 60 তাৰ পিছত থাকিল আমাৰ 75 মানে 5 বাৰ 5 * 15 = 75
75 হৈ গ'ল তেনেহ'লে আমাৰ মেইন নাম্বাৰবিলাক যেতিয়া আমি হৰণ কৰিলোঁ তেতিয়া আমাৰ ৰিজাল্ট আহিল 45 ৰাইট এতিয়া এই সংখ্যাটো তোমালোকে চাইছা নহয় এই সংখ্যাটোৰ কেই ঘৰ আগত ডেচিমেল আছে 4 ঘৰ তেনেহ'লে তোমালোকে ইয়াতো 4 ঘৰ বনাই লোৱা 4 ঘৰ বনাই লোৱাৰ পিছত ইয়াত দশমিক লগাই দিয়া আৰু নং কথা দেখা যায় সন্মুখত শূন্য দিলা এইটোৱে হ'ব তোমালোকৰ আনসাৰ এই ক্ষেত্ৰত তোমালোকে অকনো ভয় ছয় নাখাবা এনেকৈ কামবিলাক কৰিবা হয়তো বুজি পাইছে তোমালোকে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ফলো আপ কৰিবা কাৰণ এইবিলাক অংক খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাত অহাৰ খুবেই চান্স আছে বুজি পাইছে আশা কৰিছোঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা চোৱাৰ কাৰণে ধন্যবাদ